আমি অতিথিৰ সকলৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আগবঢ়াই লৈছো এক ৰিপৰ্ট। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা কালজয়ী গীত। হয়, ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা কালজয়ী গীতক লৈ সৃষ্টি হৈছে এতিয়া তুমুল বিতৰ্কৰ। আৰু সুধাকণ্ঠৰ এই গীতটিকে ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ কৰিছে HMVৰ সাৰেগামা ডিজিটেল অডিঅ' প্লেয়াৰ বাংলা কাৰৱাই। হয়, বাংলা কাৰৱাই এই গীতটি অৰ্থাৎ বঙালী ভাষালৈ অনুদিত গীতটি ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ কৰিছে ছ'চিয়েল মিডিয়াত, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমৰ শিল্পী মহলত শিল্পী সমাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। এতিয়া সৰ্বত্ৰে এটাই দাবী উত্থাপন হৈছে যে অতি শীঘ্ৰেই এই ভুলৰ শুধৰণি হওক আৰু অতি শীঘ্ৰেই অসমবাসীৰ ওচৰত ক্ষমা খোজক HMVৰ সাৰেগামা ডিজিটেল অডিঅ' প্লেয়াৰ বাংলা কাৰৱাই। মোর কলা শৈলীতে মূর্ত হক এক মধুর বৈশিষ্ট্যর মান, সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। সুধাকণ্ঠৰ এই অমৰ সৃষ্টি অৰ্থাৎ বাংলা ভাষালৈ অনুদিত হোৱা এই গীতটি ইতিমধ্যে ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ হোৱাৰ বিৰুদ্ধাচৰণ কৰিছে অসমৰ শিল্পীসকলে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে। এইটো যিটো হৈছে এইটো কি কাৰণে হৈছে মইতো ধৰিব পৰা নাই, গতিকে যদি এইটো ইচ্ছাকৃত তেতিয়াহ'লে এইটো ডাঙৰ ভুল কৰিছে। পিছৰ মানুহখিনিয়ে যদি গম কৰিছে এইটো ভুল হৈছে, আৰু যদি এইটো নজনাকেই কৰিছে তেতিয়াহ'লে এইটো শুধৰাব লাগে, এই ভুলটো শুধৰাব লাগে। আৰু এই ইচ্ছাকৃতই হওক বা অনিচ্ছাকৃতই হওক এই ভুলটোৰ বাবে ভূপেন হাজৰিকাৰ প্ৰতিয়েই মৰণোত্তৰ ভাৱে হ'লেও ক্ষমা খুজিব লাগে। প্ৰিয় দৰ্শক, এইখিনি মুহূৰ্তত আমাৰ সৈতে আছে সুধাকণ্ঠৰ সৈতে বিভিন্ন মঞ্চত বাদ্যযন্ত্ৰত সংগত কৰা বিশিষ্ট শিল্পী কমল কাটকী ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে যি বিতৰ্কৰ সূত্ৰপাত হৈছে, আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম। বিতৰ্কৰ সূত্ৰপাত হোৱাটো অতিশয় দুৰ্ভাগ্যজনক কথা। এই বিতৰ্কটোৱে মোৰ ভিতৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আমাৰ সুধাকণ্ঠ ভূপেন দাক দুয়োকে অপমান কৰাৰ নিচিনা হ'ব এই বিতৰ্কটো। কাৰণ এই গীতটিৰ ৰচনা, মূল গীতটি আছিলে দুগ 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 ডম্বৰু মেঘে বজাই ডম্বৰু। এই গীতটি আছিলে 1954ৰ ৰচনা, কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মহাপ্ৰয়াণ হৈছিলে 1941ত, অৰ্থাৎ কবিগুৰু ঢুকোৱাৰ 13 বছৰৰ পিছৰ এইটো হ'ল ভূপেন দাৰ ৰচনা। গতিকে এই গীতটি কেনেকৈ ৰবীন্দ্ৰ সংগীত হ'ব পাৰে মই একো ধাৰণা কৰিব পৰা নাই। আৰু এই গীতটিৰ যিটো শব্দচাৰ, সৰুদৈ আইদৌৰ কি হ'ল, সৰুকণত বহিবৰ মন গ'ল, লেঠা হ'ল, এই ধৰণৰ শব্দবিলাক অসমৰ চহা জনজীৱনৰ লগত যুগ যুগ ধৰি সম্পৰ্কিত হৈ আহিছে। গতিকে এই কথা আৰু ভূপেন দাৰ যিটো ধাৰা, গীত ৰচনাৰ যিটো ধাৰা, সৰু 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 গাঁৱৰে সৰুকণ হতৰে সৰু সৰু ঘৰবোৰ কপে, এই যিটো ষ্টাইল, যেনেকৈ আৰু এটা গীতত পাব, নতুন নিমাতি নিয়ৰৰে নিশা জীৱন জিলিকা জোনা কৰে নিশা, এই ধৰণৰ যিটো গীতি সাহিত্যৰ ষ্টাইল, সেই ষ্টাইলটো ভূপেন দাৰ একেবাৰে স্বকীয় এটা ধাৰা। গতিকে এইটো গীতক লৈ বিতৰ্ক হোৱাটোৱেই অনুচিত, প্ৰথম কথা। আৰু এটা কথা, সূৰ্য যদি কোনোবাই কয় যে পশ্চিমত উদয় হয়, আমি মানি কিয় ল'ম? তাৰেই গান হওক ধন্য, হওক সমবেত কণ্ঠ অগণ্য, ধ্বংসমুখী দৃষ্টিভংগী। প্ৰিয় দৰ্শক, সেয়া আছিল শিল্পী কমল কাটকীৰ প্ৰতিক্ৰিয়া। তেওঁ এতিয়া আহ্বান জনাইছে চৰকাৰলৈ, আৰু তাৰ সমান্তৰালকৈ তেওঁ কৈছে এই কাৰ্য কেৱল ভাৰত ৰত্ন সুধাকণ্ঠ বা অসমবাসীৰ বাবে অপমানজনক নহয়, এয়া অপমানজনক, চূড়ান্ত অপমানজনক ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাবেও। HMVৰ সাৰেগামা ডিজিটেল মিউজিক প্লেয়াৰ বাংলা কাৰৱাই যি কাৰ্য সংঘটিত কৰিলে, ইয়াৰ এতিয়া সকলোৱেই দাবী জনাইছে সোনকালেই অতি শীঘ্ৰেই শুধৰণি হওক, কাৰণ ই সমগ্ৰ দেশৰ গীতিকাৰসকলৰ বাবে অতি অপমানজনক এটি কাৰ্য। ইয়াৰ শুধৰণি হওক অতি শীঘ্ৰে। মোর গান হওক বহু বাধার প্রাচীরর বিপরীতে এক তীব্র গতির গান, মোর গান হওক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার।
আৰু এক প্ৰকাৰ অতি স্পৰ্শকাতৰ এই বিষয়টো আমি আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট গীতিকাৰ সংগীতকাৰ তথা বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব এই মুহূৰ্তত সংযুক্ত হৈছে বিশিষ্ট গায়িকা মনীষা হাজৰিকা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত নগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে ৰবীন্দ্ৰ সংগীতৰ এগৰাকী শিক্ষাৰ্থী ৰবীন্দ্ৰ সংগীত চৰ্চা কৰি আছে তেওঁ স্বপ্নম মেঘালী আপোনাকো আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ মই নন্দ বেনাৰ্জী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম কিন্তু তাৰ পূৰ্বে মই মনীষা হাজৰিকা ডাঙৰীয়ানী আপোনাৰ কাষলৈ আহিছোঁ এই সমগ্ৰ যে কাৰ্য পোহৰলৈ আহিছে 2020 চনতেই ডিজিটেল মিউজিক প্লেয়াৰ অডিঅ' প্লেয়াৰ বাংলা কাৰবাই এই গীতটি ছ'চিয়েল মিডিয়াত ৰবীন্দ্ৰ সংগীত হিচাপে প্ৰচাৰ কৰিছিল এতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে চৰম দুৰ্ভাগ্যজনক এটা বিষয় প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম এই বিষয়টোত না জয়ন্ত মই প্ৰতিক্ৰিয়া হিচাপত যদি জানিব খোজা মই আচলতে আমাৰ যোৱাকালিলৈকে মই একোৱে মন দিব পৰা নাছিলো কিন্তু জয়ন্ত হাজৰিকাদেৱৰ জন্মদিন আছিলে যিহেতুকে কিন্তু কাৰণ আজি মই অনুৰাধা শৰ্মা পূজাৰীয়ে মোক আজি লিংকটো পালো মোক লিংকটো পঠালে আচ্ছা লিংকটো পাই পেলাই মই লগে এইটো মই হেৰি কৰিলো লিংকটো পাই পেলাই মই লগে কলকাতালৈ ফোন কৰি পেলাই মই গম পালো যে মই শংকৰাক্ষণ বন্দ্যোপাধ্যায় মোৰ বন্ধু মানুহ তেখেতে আজকালত কাম কৰে আজকালৰ ডাঙৰ সাংবাদিক মই কথাটো সুধিলো তেখেতক যে এনেকুৱা এটা কথা হৈছে এইটো কলকাতাৰ কোনো ৰিপাৰ্কেশ্যন হোৱা নাই নেকি এনেকুৱা কথাটো তেখেতে ক'লে যে নহয় না আপুনি পঠিয়াই দিয়কচোন মোক বুলি ক'লে আপুনি পাঠিয়াই দিন আমাকে তো দৈনিক অসমৰ সম্পাদক ডাঙৰীয়াও মোক যোৱাকালি ফোন কৰি কৈছে এইটো যে এইটোতো বাইদেউ আপোনালোকে কি বুলি ভাবিছে কি কৰা যায় এইটো মই কি কৰিলো মই তেখেতক সুধিলো যে এইটো কি কেনেকুৱা ধৰণে মানে এইটো সলভ কৰা যায় কি হৈছে কি বস্তুটো আচলতে তেতিয়া তেখেতে মোক আৰু দুটা লিংক পঠালে এটা হ'ল শানৰ আধুনিক গান আৰু এটা পংকজ মল্লিক বহুত ডাঙৰ বৰেণ্য শিল্পী তেখেতে এই পংকজ মল্লিকৰ চণ্ডীপাঠ কিন্তু সেই দুটাৰ আগতেও এনেকে আজি কাৰবাত ৰবীন্দ্ৰ সংগীত বুলি পেলাই এটা গৈ আছে তো এই এডটোৰ কাৰণে প্ৰত্যেকখন তেওঁলোকে যি কেইখন কাৰবা এতিয়া মানে বজাৰলৈ উলিয়াই দিছে তাতে সকলোতে এই এডটো গৈ আছে গতিকে কৰবাত এটা জয়ন্ত মোৰ এনেকুৱা লাগিছে যে ভুল বুজাবুজি হৈছে আৰু এইটোৰ বিষয়ত যদিও বা এইটো অলপ গ্যাপটো লাগিছিলে নহলে এনেকুৱা লাগিছে যেন কাৰবাত ৰবীন্দ্ৰ সংগীত বুলি লগে ভূপেন্দাৰ গান আহিছে কাৰবা ৰবীন্দ্ৰ সংগীত বোলাৰ লগত শানৰ গান বাজিছে শ্ৰেয়া ঘোষালৰ গান বাজিছে সেইটো অলপমান একচুয়ালি বস্তুটো ঠিক ইহঁতৰ নিয়মত হোৱা নাই নিশ্চয় কাৰণ শ্ৰেয়া ঘোষালৰ লগত সুধাকণ্ঠৰ তুলনা কেতিয়াও হ'বই নোৱাৰে সম্পূৰ্ণ ভুলকৈ উপস্থাপন কৰিছে এক প্ৰকাৰ তেওঁলোকে ভুলকৈ প্ৰচাৰ কৰিছে সুধাকণ্ঠৰ গীত বা যাৰে গীত নহওক গতিকে মই গোটেই দৈনিক অসমৰ প্ৰতিবেদন আৰু এই ইয়াতে লিংকটো কেনেকে ওলাইছে মই তেখেতলৈ পঠাই দিছো এই সাংবাদিক বন্ধুজনলৈ শংকৰচন আনকি তেখেতে কৈছিলে মোক যে যদি মোক দৰকাৰ হয় আপুনি মোৰ ফোন নাম্বাৰটো দি দিব মই কথাটো ক্লিয়াৰ কৰিম তো গতিকে মই ইয়াতে এনেকেই ভাবিছো যে মোৰ ফালৰ পৰা মোৰ HMV যিখিনি উচ্চপদস্থ বিষয়া আছে তেওঁলোকলৈ মই কথাটো জনাম যে এইটো আপোনালোকৰ প্ৰক্ৰিয়াটো ভুল হৈছে এনেকুৱা যদি আপোনালোকে ভাবিছে যে এডটো দিব সেইটো কিন্তু আপোনালোকে সিস্টেমটো বদলাব লাগিব এনেকুৱা ধৰণৰ এড হলে এই ভুল বুজাবুজিটো কিন্তু চলি থাকিব গতিকে মোৰ ইয়াতে এতিয়া বৰ্তমান মই এইখিনি কথা জনাৰ পিছত মোৰ কোনো মন্তব্য মই দিব পৰা নাই কিন্তু এটাই কথা মই নিশ্চয় HMV-লৈ অহাকালিলৈ চিঠি লিখিমেই হয় কিন্তু এই ক্ষেত্ৰত কিন্তু শিল্পী সমাজে প্ৰত্যেক ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছে এই সন্দৰ্ভত আপুনি কি ক'ব HMV-ক যেহেতু আপুনি জনাইছে যে পত্ৰ লিখিব তেওঁলোকে বিজ্ঞাপনৰ নামত এনেদৰে সুধাকণ্ঠৰ গীতক ৰবীন্দ্ৰ সংগীত সজাই প্ৰচাৰ কৰিছে গতিকে তেনেস্থলত ক্ষমা খোজাৰ ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব
নহয় ক্ষমা যদি প্ৰয়োজন হয় তেওঁলোকে ক্ষমা খুজিব, কিন্তু তেওঁলোকে বস্তুটো কি ধৰণে হেণ্ডেল কৰে আগতে সেই বস্তুটো আমি চাই ল'ব লাগিব। হয়। তেখেতসকলক ক'ত ভুলটো হৈছে, ভুলটো প্ৰথমতে আঙুলিয়াই দিব লাগিব। এইটোতো এটা ভুল যিটো মই বুজিলোঁ, আৰু হয়। মই কথা পাতিও বুজিলোঁ, কলকাতাৰ লগতে কথা পাতিলোঁ। মই HMB এতিয়াতো গধূলি হৈ গ'ল, HMBৰ লগতে মই কথা পাতিব পৰা নাই, মই হয়। কালি কথা পাতিম। হয়। গতিকে তেতিয়াহে মই আচল কথাটো বুজি পেলাই তেতিয়া যি ৰাইজে যিটো হেৰি লয়, সংবিধান যিটো কৰিব খোজে সেইটো মতে সকলোৱে যিখিনি লিখা পঢ়া কৰিব সেইখিনি তেওঁলোকে পঠাব লাগিব HMBলৈ যে নিশ্চয়। আমাৰ ৰাইজ ক্ষুব্ধ হৈছে। হয়।